প্ৰিয় মানুহক এইখিনি কথা কবই সম্পৰ্কত এই ভুল নকৰিব কথাবোৰ কিয় কৈছো জানে আপোনাৰ সংগীয়ে যদি আপোনাক আজি অৱহেলা কৰিছে তাৰ কাৰণো কিন্তু আপুনিয়ে আপোনাৰ সংগী জগৰীয়া নহবও পাৰে আজি কথাবোৰ ইতুমূৰৰ পৰা সিতুমূৰলৈকে চাম প্ৰিয় পুৰুষ বা প্ৰিয় নাৰীক কি গোপন কথা কব নালাগে আপোনাক ইতিমধ্যে কলো আগৰ ভিডিঅ'ত কিন্তু কোনবোৰ কথা কোৱা উচিত সেইখিনি কথা নকলে আমাৰো কথাবোৰ আধৰুৱা হৈ ৰব আমাৰো কৰবাত কোনোবাখিনিত ভুল হৈ যাব ভুল মানুহৰেই হয় আপোনাৰ সংগীয়েও যদি সৰু এটা ভুল কৰিছে সেইটোকে ধৰি নাথাকিব কিন্তু ভুল কিয় হয় আজিৰ পৃথিৱীত মানুহে কিয় বেছিকৈ ভুল কৰিবলৈ লৈছে কিয় অতিকে আপোন বুলি কাৰোবাক ভবাৰ পিছতো সেই আপোনজনেই ইচ্ছাৰেই হওক অনিচ্ছাৰেই হওক আপোনজনকেই দুখ দিছে যিখন বুকুত শুই সকলো যন্ত্ৰণা দুখ কষ্ট পাহৰিব পাৰিছিল সেই বুকুখনেই আজি কাইটিয়া হৈ পৰিছে কথাবোৰ ভাবি দিক বিদিক হেৰুৱাই পেলোৱা কোনোবাই আমাক ইনবক্সত এটা বাৰ্তা দিয়ে ভাবুক হৈ যাওঁ আমিও কি পৰামৰ্শ দিব পাৰি এনে মানুহক এটা কথা মনত ৰাখিব যি মানুহ স্বভাৱতেই সৰল মানে পুৰুষেই হওক বা নাৰী যি সঁচাকৈয়ে ভাল মনৰ আৰু সৰল মনৰ তেৱেই এই পৃথিৱীত কষ্ট বেছি পোৱাৰ নিয়ম এনে সৰল মানুহে স্বাভাৱিক নিয়মত বিশ্বাস কৰে প্ৰকৃতিৰ সকলোখিনি স্বাভাৱিকভাৱেই হ'ব বুলি আশা কৰে ভাল পোৱা দিছে ভাল পোৱা দিবই প্ৰেম দিছে প্ৰেম পাবই বিশ্বাস দিছে বিশ্বাস থাকিবই জীৱনটোত কিছুমান সম্পৰ্কত গিভ এণ্ড টেক পলিচি নচলে আপুনি সৰ্বস্ব উজাৰি কাৰোবাক দিছে প্ৰিয় মানুহে আপোনাক নিদিবও পাৰে কৰবাত কোনোবাখিনিত এটা সামান্য ছিদ্ৰ থাকিব পাৰে আৰু আপুনিতো জানেই মাছ সাগৰত এখন জাহাজ ডুবিবলৈ সৰু এটা ছিদ্ৰই যথেষ্ট সম্পৰ্কটো ঠিক তেনেকুৱাই এটা ছিদ্ৰই কেতিয়াবা সাগৰ ডুবাই দিয়াৰ দৰেই সম্পৰ্কও ডুবাই দিব পাৰে তেনেহলে কি কৰিব সৰল মনৰ আৰু ভাল মনৰ মানুহবোৰকে কৈছো নিজকে এনেভাৱে গঢ়ি তোলক যাতে সংগীয়ে এৰি থকাৰ কল্পনাও কৰিব নোৱাৰে এৰি যোৱাৰ কথা সপোনতো ভাবিব নোৱাৰে নিজক এনেভাৱে গঢ়ি তোলক যাতে অতি ঢিলাকৈ এৰি দিলেও সংগীয়ে দিনটো বাহিৰত থাকি গধূলি আপোনাৰ ওচৰলৈকে আহিব এখন সংসাৰ এটা সম্পৰ্ক তেতিয়ালৈকে মধুৰ হৈ থাকে বা ভালকৈ টিকি থাকে যেতিয়া ইজনে আনজনৰ বাবে অলপমান কম্প্ৰমাইজ বা অলপমান চেক্ৰিফাইচ কৰিবলৈ সাজু হৈ থাকে সকলো সময়ত নিজৰ মতত অটল থাকি আপুনি ৰণ জিকিব পাৰে ঠিকেই যুক্তিৰে তৰ্কত জিকিব পাৰে ঠিকেই কিন্তু সম্পৰ্কত কেতিয়াবা নিজৰ মত নিজৰ অকাট্য যুক্তিও পৰিহাৰ কৰিবলগীয়া হয় কেতিয়াবা কিবা এটা পাবলৈ কিবা এটা এৰিবলগীয়া হয় কেতিয়াবা কিবা এটা হেৰুৱাই কিবা এটা পাব পাৰি এৰা ধৰাৰ মাজেদিয়ে সম্পৰ্ক সুদৃঢ় হয় জীৱনে গতি লয় জীৱন দুদিনীয়া জীৱন খন্তেকীয়া তথাপি জীৱন ইমান মোহনীয় হয় যে এটা সৰু কথাৰেই জীৱনটো আমি মোহনীয় কৰি তুলিব পাৰোঁ কিন্তু তেতিয়া কি কৰোঁ আমি এটা সামান্য সৰু কথাৰেই মোহনীয় জীৱনটো কেতিয়াবা বিষময় কৰি পেলাওঁ সঁচা কথাটো কি জানে বাৰিষা আপুনি বিচাৰক বা নিবিচাৰক ধুমুহা বৰষুণ আহিবই আকাশত ক'লা মেঘ জমা হ'বই কিন্তু বাৰিষাৰ সকলোখিনি সময়তে ধুমুহা নাথাকে বতাহ নাথাকে মেঘ নাথাকে অলপ সময় পাৰ হ'লেই আকৌ ৰ'দ ওলাবই সেইখিনি সময় ধৈৰ্য ধৰি ঘৰত অপেক্ষা কৰিলেই আপুনি বতাহ ধুমুহা বৰষুণৰ পৰা ৰক্ষা পাব সম্পৰ্ককো কেতিয়াবা এজাক ধুমুহাই ভালকৈ কোবাই থৈ যায় সেই সময়খিনিতে আমি ধৈৰ্য ধৰাৰ প্ৰয়োজন যি ধৈৰ্য ধৰাটো খুবেই কষ্টকৰ খুবেই কঠিন আজিৰ পৃথিৱীত বহু বেছি মানুহ বেছিভাগ মানুহ খুবেই অধৈৰ্যৰ কাৰণ বহুত বেছি মানসিক চাপ উদ্বেগ দুশ্চিন্তা নাৰী পুৰুষ বুলি কোনো কথা নাই আজিকালি সকলোৱে অনবৰত কিবা এটা মানসিক অস্থিৰতা লৈ ফুৰে যাৰ ফলত যিকোনো কথাতেই খং ক্ষোভ উজাৰি দিয়ে আৰু কেতিয়াবা নিজৰ সংগীৰ ওপৰতো উজাৰি দিয়াৰ প্ৰৱণতা এটা গঢ় লৈ উঠে ঘৰৰ বাহিৰত অচিনাকি মানুহক একো এটা মুখ ফুটাই ক'ব নোৱাৰে কিন্তু ঘৰলৈ আহিলেই নিজৰ মানুহজন বা মানুহজনীৰ ওপৰতেই ভূভাৰস্তৰ খং উজাৰি দিয়া মানুহৰ সংখ্যাই আজিৰ পৃথিৱীত বেছি হৈ গৈছে যাৰ ফলত কি হয় সম্পৰ্কত লাহে লাহে ছিদ্ৰ ওলায় প্ৰেম কৰিয়ে বিবাহপাশত আবদ্ধ হোৱা সকলোৰো প্ৰেমত জটিলতা আহে সংসাৰত জটিলতা আহে আজি আধা আধৰুৱা কথা আপোনাক ক'ব খোজা নাই মানুহৰ কিয় মানসিক অস্থিৰতা বাঢ়িছে মানসিক অস্থিৰতাৰ বাবে কিয় সম্পৰ্কত গণ্ডগোল হৈছে ডেডলাইন চাকৰি ব্যৱসায়ত ডেডলাইন পূৰণ কৰিব পৰা নাই কামৰ অত্যাধিক হেঁচা কামৰ অনিশ্চয়তা কেতিয়া চাকৰিটো গুচি যায় তাৰ ঠিকনা নাই উপাৰ্জনৰ অনিশ্চয়তা মাহটো ভালকৈ চলিব পাৰিবনে নোৱাৰে চাকৰি কৰাজনৰ চাকৰি হেৰুৱাৰ ভয় আৰু তাতোকৈ আছে অনিশ্চিত ভৱিষ্যতৰ উদ্বিগ্নতা
ভৱিষ্যতে কি হ'ব ঘৰ এটা কৰিব পৰা নাই, ভৱিষ্যতে কি হ'ব ভালকৈচোন কেইটামান টকা জমা কৰিব পৰা নাই, এনেবোৰ চিন্তাই অনবৰত খুলি খুলি অনবৰত চেপি খুন্দি মনটো অস্থিৰ কৰি তোলে নাৰী পুৰুষ সকলোৰে। আৰু যাৰ প্ৰভাৱ পৰিছে মানুহৰ সম্পৰ্কটো, সংগীকো সময় দিব পৰা নাই, আপোন বুলি ভবা মানুহজনৰ সৈতে কথা এটা ভালকৈ পাতিব পৰা নাই, সময় নাই। সময় কম দিয়া মানেই দূৰত্ব বঢ়া। সমস্যাবোৰ এনেকৈয়ে জটিল হৈ গৈ থাকে। এনে সময়তেই এই পৃথিৱীত ক্ষণিকৰ বাবে হাতত ধৰা মানুহৰো আৱিৰ্ভাৱ হৈ যায়। কথাবোৰ জটিল হৈ যায়, কিন্তু তাৰ মাজতো কিন্তু সম্পৰ্ক ধৰি ৰাখিবলৈ আপোনাক কৈছোঁ। সৰল হওক, ভাল মনৰ হওক, কিন্তু সম্পৰ্কত সদায় বুদ্ধিদীপ্ততা ৰাখক। কিয় বুদ্ধিদীপ্ততা লাগে ভালকৈ বুজাই কৈছোঁ শুনক। কাৰোবাৰ জীৱন, আনকি সংগীৰো জীৱন ৰিক্ত সিক্ত তিক্ত কৰিবলৈ বা সংগীৰ জীৱনটো বিষময় কৰি তুলিবলৈ বিষৰ প্ৰয়োজন আচলতে নাই। অলপমান অৱহেলাই যথেষ্ট। সৰু সৰু অৱহেলাৰ পৰাই সংগীয়েও অৱহেলিত অনুভৱ কৰে আৰু যাৰ ফলত কাষৰ পৰা আঁতৰি যায়। গতিকে কি কৰা যায়? প্ৰথম কথা, আপোন মানুহক, প্ৰিয় মানুহক, সংগীক অৱহেলা নকৰিব। সংগীৰ সৈতে যিমান পাৰি মুকলি মুৰি আহক। ৰাস্তাত বিপৰীত লিংগৰ কাৰোবাক দেখি মুখ ঘূৰাইছে, হাঁহি এটা মাৰি চাবলৈ কওক। মানে সহজ অৰ্থত এইবোৰ সৰু সৰু ধেমালিৰে জীৱনটো হাঁহিময় কৰি তোলক। জীৱন জিনিবলৈ শিকক, জীৱন জীয়াবলৈ শিকক। উদ্বেগ অস্থিৰতাৰ কথাবোৰ শ্বেয়াৰ কৰক। অফিচত সমস্যা হৈছে, কামৰ হেঁচা বাঢ়িছে, উদ্বিগ্নতা বাঢ়িছে, কথাবোৰ মুকলিকৈ পাতক। আপোন মানুহজনৰ সৈতে, আপোন মানুহগৰাকীৰ সৈতে নাপাতি কাৰ সৈতে পাতিব? সংগীৰ কেতিয়াবা কোনো সৰু ব্যৱহাৰ এটাই কষ্ট দিব পাৰে। সংগীৰ কোনো ব্যৱহাৰ ভাল লগা নাই, মুকলিকৈ আলোচনা কৰক। মানে যিমান পাৰি আগৰ ভিডিঅ'ত কোৱা 5টা কথা বাদ দি বাকী সকলোবোৰ কথা ভগাই লওক। এতিয়া 2 নম্বৰ কৈছোঁ, আগেও কৈছোঁ, সংগীৰ কি আচৰণ সেইটো বেলেগ কথা, সংগীৰ প্ৰতি আপোনাৰ কি আচৰণ সেইটোহে গুৰুত্বপূৰ্ণ। সেইটোকে ঠিক কৰি লওক। নিজৰ আচৰণৰ সীমাৰেখা মানি সংগীৰ আচৰণ অভ্যাসৰ প্ৰতি আপুনি শ্ৰদ্ধাশীল হওক। আচলতে যেতিয়াই সংগীৰ যিকোনো কৰ্ম আচৰণৰ প্ৰতি আপুনি শ্ৰদ্ধাশীল হ'ব, তেতিয়াই সম্পৰ্ক সুদৃঢ় হ'ব, সম্পৰ্ক ভালে থাকিব। নম্বৰ 3, আমাৰ ভাৱনাত বহু কথাৰে অগাধোৱা আৰু এই মনৰ ভাৱনাত বেছিভাগ সময়তেই বাস্তৱৰ মিল নাথাকে। আমাৰ মানুহৰ উদ্বেগৰ মূল কাৰণ আমাৰ অযুক্তিকৰ চিন্তা ভাৱনা। নিজৰ আৱেগৰ ওপৰত আমি নিয়ন্ত্ৰণ ৰখা উচিত। বাস্তৱৰ কথা মনত ৰাখি আমি অনুভূতি প্ৰকাশ কৰা উচিত, যাতে সংগীয়ে সৰু এটা কথাৰ বাবেও আপোনাৰ পৰা আঘাত নাপায়। আচলতে আমি ভৰসা ৰখা উচিত। যেতিয়া কোনো সম্পৰ্কলৈ আমি আহোঁ, তেতিয়া সংগীৰ প্ৰতি স্বচ্ছতা, সংগীৰ প্ৰতি ভৰসা আপুনি সেয়া ধৰি ৰাখিবই লাগিব। যিমানখিনিলৈ ক'ব পাৰি সিমানখিনিলৈ কওক, কিন্তু তাৰ মাজত নিজৰ যত্ন লওক। এই পৃথিৱীত প্ৰেম ভাল পোৱাৰ অভাৱ হোৱা নাই, তথাপিও কিছুমান মানুহ প্ৰকৃত ভাল পোৱাৰ বাবে হাবিয়াস কৰে। ভাল পোৱা বিচাৰিয়ে উদ্বাউল হৈ পৰে। আৰু সেইবাবেই কৈছোঁ, সংগীৰ প্ৰতি, প্ৰিয় মানুহৰ প্ৰতি অলপমান যতন লওক। নিজৰ যত্ন লওক, তাৰ মাজত কিন্তু সংগীৰ সৰু সৰু ইচ্ছা, সৰু সৰু ভাল লগা বিষয়বোৰ গুৰুত্ব দিয়ক। আৰু তেতিয়াই মানসিক উদ্বেগ, মানসিক দূৰত্ব কমি যাব। আপোনাৰ সংগীৰ ভালপোৱা কথাটোক আপুনি প্ৰশংসা কৰক। নেতিবাচক চিন্তাক প্ৰশ্ৰয় নিদিব। আৰু যেতিয়াই আপোনাৰ মনলৈ নেতিবাচক চিন্তা আহিছে, সেই নেতিবাচক চিন্তা পৰিহাৰ কৰি, অৰ্থাৎ খং নকৰি শান্তিপূৰ্ণভাৱে কথাবোৰ পাতক। সংগীৰ সৈতে সময় কটাওক, সংগীৰ সৈতে বেছিকৈ কথা পাতক। আমি বেছিভাগ সময়ত যেতিয়া এটা সম্পৰ্কলৈ আহোঁ, নিজৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ কথা পাহৰি যাওঁ। প্ৰত্যেক মানুহৰে এনেকুৱা হয়, কিন্তু সংগীৰ যতন লোৱাৰ সমান্তৰালকৈ আপুনি আপোনাৰ স্বাস্থ্যৰ প্ৰতি, আপুনি আপোনাৰ শৰীৰটোৰ প্ৰতি সজাগ হোৱা উচিত। সুস্থ যদি নাথাকে, চিন্তা যদি বহু সময় থাকে, শৰীৰ চৰ্চা যদি নকৰে, মেডিটেশ্যন যদি নকৰে, আপুনি যদি জীৱনটো উপভোগ কৰিবলৈ এটা গান নুশুনে, এখন ছবি নাচায় বা নিজৰ সকলো চখ যদি এৰি পেলায়, তেতিয়াও আপুনি এক খিংখিঙীয়া স্বভাৱৰ মানুহত পৰিণত হ'ব। আপুনি গম নোপোৱাকৈয়ে এক হতাশ মানুহত পৰিণত হ'ব। তেনে খিংখিঙীয়া বা হতাশ মানুহৰ সংগ আপোনাৰ সংগীয়েও কোনোপধ্যেই ভাল নাপাব। নিজৰ মনৰ মাজত অজস্ৰ ভাৱনা, অজস্ৰ চিন্তা, অজস্ৰ উত্তেজনা, অজস্ৰ আমাৰ মন মগজুত কথা চলি থাকে। সেই কথাবোৰ যাতে বিয়োগাত্মক নহয়, ধনাত্মক হয়, তাৰ বাবেই মই নিয়মিত শৰীৰ সাধনা কৰা উচিত। কথাবোৰ আলোচনা কৰা উচিত। দিনটোৰ গোটেইখিনি সময়ৰ কোনোবা এটা মুহূৰ্ত সংগীৰ বাবে সাঁচি ৰাখক, যিখিনি সময়ত কেৱল আৰু কেৱল সংগীৰ সৈতে আপুনি সকলো কথাই পাতিব পাৰে।
সংগীৰ সৈতে আপোনাৰ মতবিৰোধ হ'ব পাৰে, খোলাখুলিকৈ কিন্তু আলোচনা কৰিব লাগিব, সমস্যা বহুখিনি কমি যাব। আচলতে আমি আনন্দ উৎসৱ কৰিবও নাজানো। আমি আমাৰ জীৱনৰ সৰু সৰু সুখকৰ মুহূৰ্তবোৰ সংগীৰ সৈতে ভগাই ল'ব নাজানো। আমি প্ৰতিদিনেই জীৱনটো উদযাপন কৰা উচিত। আমি প্ৰতিদিনেই আমাৰ ভাল লগাবোৰ সংগীৰ সৈতে শ্বেয়াৰ কৰা উচিত। জীৱনটো আপুনি জানেই, জীৱনটো বেলেঞ্চ। কিছুমান মানুহক চাবচোন, পৃথিৱীত একো নাই, প্ৰাপ্যও একো নাই, অপ্ৰাপ্যও একো নাই, কিন্তু খুবেই সুখী। তেনে মানুহৰ জীৱন জুমি চায়ে অলপ সুখী হ'বলৈ শিকক। সৰু সৰু অভাৱ, সৰু সৰু জটিলতাবোৰ যদি এৰাই চলে, অলপমান যদি কম্প্ৰমাইজ কৰে, অলপমান যদি ছাপৰ্টিভ হয়, কথাবোৰ চোন খেলিমেলি নহয়েই। আজি কিবা এটা খেলিমেলি হৈছে, আৰম্ভণি কিন্তু আপুনিও কৰিব পাৰে। মনৰ মাজতেই এক অযুক্তিকৰ জেদ পুহি নাৰাখিব। সদায় মনটো পজিটিভ কৰি ৰাখক। আপোনাৰ জীৱনটো সুখময়, স্বাচ্ছন্দ্যময় হ'ব। পৰিশ্ৰম আপুনি কৰিব লাগিব সম্পৰ্ক ধৰি ৰখাৰ ক্ষেত্ৰতো, কিন্তু আত্মসন্মান আপোনাক লাগিব, যি আত্মসন্মানৰ প্ৰতি আপুনি শ্ৰদ্ধাশীল হোৱা উচিত। আপোনাৰ আত্মসন্মানৰ ক্ষেত্ৰতো আৰু সংগীৰ আত্মসন্মানৰ ক্ষেত্ৰতো আপুনি আপোনাৰ ওপৰত বিশ্বাস ৰাখক। আপুনি এই বিশ্ব ব্ৰহ্মাণ্ডৰ আধ্যাত্মিক নিয়মৰ ওপৰত বিশ্বাস ৰাখক। যদি আপুনি আজি উজলি উঠিব খুজিছে, যদি আপুনি সম্পৰ্কটো ঠিকে থাকে আগবঢ়াই নিব খুজিছে, আপুনি ক'ৰবাত কোনোবাখিনিত অলপমান এৰা ধৰা, অলপমান বুজা পৰা আৰু অলপমান মৰম ভালপোৱা ৰাখিবই লাগিব। আচলতে মৰম ভালপোৱা কেতিয়াবা বহু বেছি হ'লেও, যাক আমি পজিটিভনেছ বুলি কওঁ, সেইটোও কেতিয়াবা বিপদ মাতে। জীৱনৰ সকলো মুহূৰ্তই সুখকৰ নহ'ব পাৰে, কিন্তু এটা এটা দিন সংগীৰ সৈতে সুখময় কৰি তুলিবলৈ জীৱনটোক আপুনি এনেভাৱে সজাই লওক, য'ত সৰু এটা সমস্যাই আপোনাক তলাব নোৱাৰে। আপুনি বৰগছ হ'ব নোৱাৰিব পাৰে, কিন্তু সৰু সুৰা বতাহত হাউলি নপৰা এডাল সৰু গছেই হওকচোন, থিয় হৈ থাকক, আৰু আপোনাৰ কাষতো থিয় হৈ থাকিব আপোনাৰ প্ৰিয় পুৰুষ বা প্ৰিয় নাৰী। ভালে থাকিব।